নমস্কাৰ ৰাইজিং নৰ্থ ইষ্ট চাই থকাৰ বাবে প্ৰতিগৰাকী দৰ্শকক মই পৰিস্মিতাই ধন্যবাদ জনাইছো। মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বিমানত বিজুতি। মাজ আকাশতে বিজুতি ঘটিছে ডোনাল্ড ট্ৰাম্পৰ বিমানখন আৰু এই ঘটনা সংঘটিত হোৱাৰ পাছতে জৰুৰী অৱতৰণ কৰে বিমানখনে। আমি এই মুহূৰ্তত সবিস্তাৰে লৈ অহাৰ চেষ্টা কৰিছো। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে লৈ অনাৰ চেষ্টা কৰিছো। বিজুতি ঘটিল ট্ৰাম্পৰ বিমানত, ডোনাল্ড ট্ৰাম্পৰ বিমানত বিজুতি ঘটিছে। মাজ আকাশতে সংঘটিত হৈছে এই ঘটনা। এই ঘটনাৰ পাছতে জৰুৰী অৱতৰণ বিমানখনৰ জৰুৰী অৱতৰণ কৰে বিমানখনে আৰু এই ঘটনা সংঘটিত হৈছে ছুইজাৰলেণ্ডৰ ডুভাছত অনুষ্ঠিত ৱৰ্ল্ড ইকনমিক ফৰ্মত অংশ ল'বলৈ যাওঁতে। এই অনুষ্ঠানত অংশ ল'বলৈ গৈছিল ডোনাল্ড ট্ৰাম্প আৰু সেই সময়তে মাজ আকাশত হাজাৰ ফুট উচ্চতাৰ মাজ আকাশত এই ঘটনা সংঘটিত হৈছে। আমি এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক সবিশেষ জনাই যাবলৈ চেষ্টা কৰিছো। মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বিমানত অঘটন ঘটিছে, বিজুতি ঘটিছে, বিমানখন মাজ আকাশত সংঘটিত হৈছে এই ঘটনাৰ পাছতে জৰুৰী অৱতৰণ কৰে বিমানখনে। এই ঘটনা সংঘটিত হৈছে ছুইজাৰলেণ্ডৰ ডুভাছত অনুষ্ঠিত ৱৰ্ল্ড ইকনমিক ফৰামত অংশ ল'বলৈ যাওঁতে। আমি প্ৰতিগৰাকী দৰ্শকক সবিশেষ জনাই যাবলৈ চেষ্টা কৰিছো। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ, মাজ আকাশত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বিমানত বিজুতি ঘটিছে। বৈদ্যুতিক বিজুতিৰ বাবে হাজাৰ ফুট উচ্চতাত ট্ৰাম্পৰ বিমানত হাহাকাৰ লাগিছে। আমি এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক ডাঙৰ খবৰটি জনাই যাবলৈ চেষ্টা কৰিছো আৰু তাৰ পাছতে জৰুৰীভাৱে অৱতৰণ কৰিছে এই বিমানখনে। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ডাঙৰ খবৰ আমি প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছো যে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বিমানত অঘটন ঘটিছে। মাজ আকাশতে সংঘটিত হৈছে এই ঘটনা আৰু তাৰ পাছত জৰুৰীভাৱে অৱতৰণ কৰে বিমানখনে। মেৰিলেণ্ড বিমানবন্দৰত জৰুৰী অৱতৰণ কৰে ট্ৰাম্পৰ বিমানখনে। এই মুহূৰ্তত জনাই যাবলৈ চেষ্টা কৰিছো এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বিমানত বিজুতি ঘটিছে। উৰণৰ কিছু সময়ৰ পাছতেই এই ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তত জনাই যাবলৈ চেষ্টা কৰিছো এটা ডাঙৰ খবৰ। উৰণৰ 1 ঘণ্টাৰ পাছতেই মাজ আকাশত বিজুতি ঘটে ডোনাল্ড ট্ৰাম্পৰ বিমান আৰু তাৰ পাছতেই জৰুৰীভাৱে অৱতৰণ কৰে বিমানখনে। ৱৰ্ল্ড ইকনমিক ফৰামৰ বাবে ৰাওনা হৈছিল ডোনাল্ড ট্ৰাম্প আৰু মাজ আকাশতে এই সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক জনাই যাবলৈ চেষ্টা কৰিছো মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বিমানত বিজুতি ঘটিছে। মাজ আকাশতে বিজুতি ঘটিছে ডোনাল্ড ট্ৰাম্পৰ বিমানখন আৰু তাৰ পাছত জৰুৰীভাৱে অৱতৰণ কৰে বিমানখনে। এই ঘটনা সংঘটিত হৈছে ছুইজাৰলেণ্ডৰ ডুভাছত অনুষ্ঠিত ৱৰ্ল্ড ইকনমিক ফৰামত অংশ ল'বলৈ ডোনাল্ড ট্ৰাম্প যাওঁতে ডুভাছলৈ যোৱা বিমানখনে ইউটাৰ্ণ লয়। বৈদ্যুতিক বিজুতিৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে। আমি এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক জনাই যাবলৈ চেষ্টা কৰিছো এটা ডাঙৰ খবৰ। উৰণৰ 1 ঘণ্টাৰ পাছতেই এই ঘটনা সংঘটিত হৈছে। মেৰিলেণ্ড বিমানবন্দৰত জৰুৰী অৱতৰণ কৰে ডোনাল্ড ট্ৰাম্পৰ বিমানখনে। আমি এই মুহূৰ্তত জনাই যাবলৈ চেষ্টা কৰিছো মাজ আকাশত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বিমানত লাগিল অথন্তৰ। উৰণৰ 1 ঘণ্টাৰ পাছতে সংঘটিত হৈছে এই ঘটনা আৰু ঘটনা সংঘটিত হোৱাৰ লগে লগে বিমানখন অৱতৰণ কৰে। মেৰিলেণ্ড বিমানবন্দৰত জৰুৰী অৱতৰণ কৰে বিমানখনে।